কিমান কম কিমান শুনিব শেষে হোৱা নাই GMCHৰ দুৰ্গতি চাৰিদিনে ICUৰ বিছনাত ছটফটাইছে ৰঙিয়াৰ গুলিবিদ্ধ মতলিবে চাৰিদিনেই মতলিবৰ পিঠিৰ পৰা নোলাল গুলি যেন কৈ শুনি শেষ কৰিব নোৱাৰা GMCHৰ কথা মুখ্যমন্ত্ৰীৰ হুংকাৰকো কেৰেপ নকৰা GMCHৰ যেন চৰিত্ৰ সলনিয়ে নহব যোৱা বুধবাৰে সন্ধিয়া ৰঙিয়া মতলিব আলী নামৰ এজন যুৱকে বন্ধু সাইদুল আলীৰ সৈতে আত্মীয়ৰ ঘৰলৈ আলহী খাবলৈ বুলি গৈ থকা অৱস্থাত ৰঙিয়াৰ বটাকুচিত সংঘটিত হৈছিল সেই চাঞ্চল্যকৰ ঘটনাটো যাত্ৰাপথৰ এক নিৰ্জন স্থানত আততায়ীয়ে লক্ষ্য কৰি গুলী চালনা কৰিছিল সাইদুল আৰু মতলিবক আততায়ীৰ গুলীত গুলীবিদ্ধ হৈছিল মতলিব ওৰফে বাবু নামৰ এইজন যুৱক পিঠিত গুলী লাগি গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল মতলিব ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ তদন্ত কৰাৰ সমান্তৰালকৈ GMCHত ভৰ্তি কৰোৱা হৈছিল গুলীবিদ্ধ মতলিবক আৰক্ষীৰ তদন্ত আগবাঢ়ি ঘটনাৰ লগত জড়িত থকাৰ সন্দেহত 10 জনক আটক কৰা হ'ল কিন্তু চাৰিদিনেই কিঞ্চিত মানুহ সুস্থ নহল মতলিব পিঠিত গুলী লাগি ছটফটাই থকা মতলিবৰ পিঠিৰ পৰা গুলীটোকে উলিয়াব নোৱাৰিলে বিয়াগুম GMCHে প্ৰতিদিনে অপাৰেশ্যনৰ আশ্বাস দি মতলিবৰ পৰিয়ালক বিপথে পৰিচালিত কৰাৰ অভিযোগ গুলীবিদ্ধ মতলিবৰ পৰিয়ালৰ ক্ৰমাৎ অসুস্থ হৈ পৰা মতলিবৰ স্বাস্থ্যৰ অৱনতি হোৱাত চিন্তিত হৈ পৰিছে মতলিবৰ পৰিয়াল এতিয়া মানে এই অৱস্থা মানে কি একদম মানে প্ৰথমৰ ৰঙিয়াত মানে কি মানে আমাৰ খড্ডাকা হয়তো আৰু এটা লগৰ লগত মানে যাই আছিল বাইক লৈ পেলাই যাই থাকোঁতে কোনোবাই পিছফালৰ পৰাই মানে শ্বুট কৰিলে কৰাতে তাৰ পৰাই লৈ আহিলে আনি পেলাই ইয়াতে মেডিকেলত মোটামুটি প্ৰায় 10টামান বজাত ভৰ্তি কৰিলে 10টা বজাত ভৰ্তি কৰাৰ পিছত সেইদিনা 10টা বজাৰ পৰাই ইমাৰ্জেঞ্চিত থাকিলোঁ ইমাৰ্জেঞ্চি ৰাতি 3টামান বজাত চিট ভৰ্তি কৰিলে কিন্তু চিট ভৰ্তি কৰাৰ পিছত অপাৰেশ্যন কৰিম বুলি ক'লে কিন্তু অপাৰেশ্যন ইটাক গেলি মানে কি আজি 4 দিন হৈ গ'ল যি কৰিব লগা আছিল কাগজ পত্ৰ সব কৰিলোঁ ৰঙিয়াৰ পৰা থানা হৈ গ'লে কাগজ চাগজ সব ক্লিয়াৰ কৰি দিয়ে ভাঙৰ থানাও যায় সব মই কি কাগজ চাগজ সব ক্লিয়াৰ কৰি দিলোঁ দিয়াৰ পিছত আজি 4 দিন হৈ গ'ল ইটাকলৈকে মানে অপাৰেশ্যন লোৱা গুলিটো ওলোৱাৰ কোনো নামেই লোৱা নাই এতিয়া আজি কৰিম কালি কৰিম হেনা কৈ আছে যদি আৰু কিবা এটা হয় যদি মৰি যায় এইটো ৰিস্ক কোনে ল'ব কিন্তু কিয় চাৰিদিনে মতলিবৰ পিঠিৰ পৰা গুলী উলিয়াবলৈ অপাৰগ হৈ পৰিছে GMCH কৰ্তৃপক্ষ নৱজাতকৰ মৰ্মান্তিক মৃত্যুৰ ঘটনাই GMCHৰ আভ্যন্তৰৰ পয়ালগা ছবিখন উন্মোচন হোৱাৰ পাছতো কিয় চৰিত্ৰ সলনি নহল GMCH কৰ্তৃপক্ষৰ অধ্যক্ষ সলনি হোৱাৰ পাছতো কিয় সলনি নহল GMCHৰ পুতৌলগা মানৱ সেৱা এতিয়া গুলীবিদ্ধ মতলিবৰ পিঠিৰ পৰা ওলাবনে গুলী সুস্থ হৈ উঠিবনে মতলিব সেই প্ৰশ্নই এতিয়া সৰ্বত্ৰে কেমেৰা পাৰ্চন ৰাতুল আহমেদৰ সহযোগত ৰবিউল আলমৰ ৰিপৰ্ট NKTV+